তো hey guys, welcome back to the video. So বনিকল লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হাবিনকল পয় এটা ভাল খবৰ লৈ আহিলো যিসকল ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত বিএ বিকম বিএসসি বা ইউজি কোৰ্স কৰি আছে অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেট তো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা গুড নিউজ যে আপোনালোকৰ যেটো 4th সেমিষ্টাৰৰ ৰিজাল্ট সেই ৰিজাল্টটো ঘোষণা কৰিছে হয় বনিকল ঠিকই শুনিছে বিএ বিকম বিএসসি পঢ়ি থকা গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত যিমান বিলাক ছাত্ৰ-ছাত্ৰী আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল খবৰ যে বিএ বিকম বিএসসি বা ইউজি কোৰ্সৰ CBCS আৰু নন CBCS দুইটাৰে ৰিজাল্ট দিয়া হৈছে আজি অৰ্থাৎ 29 তাৰিখতে দিছে কিন্তু আজি মই ভিডিওটো বনাইছো 30 তাৰিখ ৰাতিপুৱা মৰ্নিংত তো আপোনালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত বিএ বিকম বিএসসি পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যিসকলে ৰেগুলাৰ হয় বা যিসকল CBCS বা নন CBCS সকলো ছাত্ৰ-ছাত্ৰী 4th সেমিষ্টাৰৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটো আজি ঘোষণা কৰিছে তো এই ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব কেনেকৈ ডাউনলোড কৰিব হেতু আপোনালোকক এই ভিডিওটো দেখাই আছো একদম লাইভ ডেমো দেখাই দিম কিন্তু তাৰ আগতে যদি আমাৰ এই ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব ফ্ৰেণ্ডৰ লগত আপোনালোকে যদি শেয়াৰ কৰা নাই শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আজি প্ৰথমবাৰ আছে আমাৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব এনেকুৱা এডুকেশ্যন ভিডিও লগতে আপোনালোকে জব ৰিলেটেড ভিডিও বিলাক পাই থাকিব সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি লব তো আপোনালোকে এই ৰিজাল্টটো কেনেকৈ চাব হেতু আপোনালোকক দেখাই আছো ৰিজাল্টটো কেনেকৈ ডাউনলোড কৰিব সো তাৰ বাবে প্ৰথমে আপোনালোকে কি কৰিব আপোনাৰ মোবাইল বা ল্যাপটপত প্ৰথমে আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰিব তাৰ পিছত আপোনালোকে কি কৰিব GAU এনেকুৱা গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে সাৰ্চ কৰি দিব তো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ওয়েবসাইট আহি যাব আৰু ইয়াতে আহিলে অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে চাব যে guportal.in বুলি এটা অপচন দিয়া আছে এটা 2 নম্বৰ যেটো ওয়েবসাইটৰ লিংক সো এটো হল GUIMS পোৰ্টেল তো ইয়াতে জাস্ট ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব আৰু এখন পেজত আহিলে আপোনালোকে এটা চাব যে প্ৰথমে দিয়া আছে এনেকুৱা ষ্টুডেন্ট পোৰ্টেল লগইন সো ইয়াতে গৈ আপোনালোকে পোৰ্টেলত লগইন কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰিব ইয়াতে আপোনালোকে লগইন আইডি ডিটেইলছ সমূহ দিয়াৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব বাট আপোনালোকে যদি বিচাৰে যে ডাইৰেক্ট ৰোল নাম্বাৰ দি আপোনালোকে ৰিজাল্টটো চাব তেতিয়ালে আপোনালোকে এইখন পেজত আহিব মানে এটা আহাৰ পিছত এটা চাব যে জিও ৰিজাল্ট বুলি এটা অপচন দিয়া আছে তো ইয়াতে জাস্ট ক্লিক কৰি দিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব আৰু প্ৰথমে আপোনালোকে কি কৰিব একাডেমিক সিজন যেটো সেই সিজনটো আপোনালোকে প্ৰথমে চেঞ্জ কৰি দিব সেয়াতে মই 2023-24 যেটো বৰ্ষ এটো সিলেক্ট কৰিলো তাৰ পিছত এটো ডিগ্ৰী টাইপ এটা সেমিষ্টাৰ থাকিব তাৰ পিছত সিলেক্ট কোৰ্সত গৈ আপোনালোকে এতে ইউজি বা আন্ডাৰ গ্ৰেজুৱেট যেটো অপচন হেতু দিব তাৰ পিছত আপোনালোকে এতে ফেকাল্টিটো আপোনালোকে আৰ্টস কমাৰ্চ সায়েন্স যোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব পাৰে অনথা আপোনালোকে এটা যে তলফালে স্ক্ৰল কৰিলে এটা চাব যে সো তাৰ পিছত এফালে চাব যে বিএ মেজৰ 4th সেমিষ্টাৰ তাৰ পিছত বিকম মেজৰ 4th সেমিষ্টাৰ এতে এটো ডেটটো আপোনালোকে নিচে চাইছে 29/8/2024 দিয়া হৈছে ৰিজাল্টটো তাৰ পিছত এফালে এটো হল আপোনালোকৰ নন CBCS ৰ কোৰ্সৰ যেসকল ছাত্ৰ-ছাত্ৰী হেইকল তাৰ পিছত এফালে চাব যে CBCS কোৰ্সৰ যেকেটা আছে বিএ অনাৰ্স CBCS 4th সেমিষ্টাৰ তাৰ পিছত বিএ ৰেগুলাৰ CBCS 4th সেমিষ্টাৰ বিএসসি এতে গোটেখিনি অপচন দিয়া আছে মানে বিএ বিকম বিএসসি তিনিটা ষ্ট্ৰীমৰ দিয়া আছে এটা CBCS হক নন CBCS হক গোটেখিনি দিয়া আছে ৰিজাল্ট তো আপোনালোকে চাই লব তো এনেকুৱা আপোনালোকৰ ৰিজাল্টটো আহিছে সো যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই এনেকুৱা এটা আহিব আৰু পিছত আপোনালোকে ডাউনলোড কৰি লব পাৰিব সো এক্সাম্পল হিচাপে মই দেখাই আছো আপোনালোকক এটা সো এটা সাপোজ যে বিএ অনাৰ্স CBCS 4th সেমিষ্টাৰ এটো মই এটা ক্লিক কৰি দিলো তো ক্লিক কৰাৰ পিছত এটা আপোনালোকৰ ৰোল নাম্বাৰটো দিব তো ৰোল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে এটা ক্যাপচাটো ফিল কৰিব তো ক্যাপচাটো ফিল কৰাৰ পিছত আপোনালোকে এটা গেট ৰিজাল্টত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো ডাউনলোড হৈ যাব সো এটা চাওক যে মই ৰিজাল্টটো ডাউনলোড কৰি দিলো আৰু এটা আপোনালোকৰ ৰিজাল্টটো নিচা চাই আছে সো এনেকুৱা আপোনালোকৰ ৰিজাল্টটো আহি যাব আৰু এটো যেটো ৰিপিট দিছিলে তো ৰিপিট বুলি এটা লিখা আছে মানে হয়তো 4th সেমিষ্টাৰৰ কিবা ব্যাক আছিল বা কিবা আছিল হেনেকুৱা এটো CBCS কোৰ্সত মই দেখাই দিলো আপুনি বাকি বেলেগ আপোনাৰ যোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব পাৰে হেতু মতে আপোনালোকে এটা ৰিজাল্টটো চাব পাৰিব সো এটো আছিল প্ৰসেস সিম্পল প্ৰসেস যদি আপোনালোকে এটা ৰিজাল্টটো চাব পৰা নাই মোৰ WhatsAppত কন্টাক্ট কৰিব তলত গ্ৰুপৰ লিংক বিলাক দিয়া আছে তো জয়েন কৰি আপোনালোকে জানিব পাৰিব বাকি কিবা যদি ডাউট থাকে সুধিব পাৰিব তো এটো আছিল ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ্স হোম ইউটিউব চেনেলত নতুন আইলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সবকে আজিলৈকে মানে বাই জয় অসম।